বন্ধুসকল, আমি আজি আহিছিলোঁ আজাৰাত G+4 এটা বিল্ডিঙৰ প্লাম্বিঙৰ কাম কৰি আছিলোঁ। তো ইয়াতে এটা সমস্যা হৈছিলে, সেইটো হ'ল পাইপত এয়াৰ ব্লক হৈছিলে, যাৰ কাৰণে তলত ভালকৈ পানী পোৱা নাছিলে, নাইবা পানী পালেও খুব শ্ল' পানীটো গৈছিল, ইমান স্পীড নাছিল। তো এই সমস্যাটো আজি সমাধা কৰিলোঁ। তো এই পাইপটো যিটো দেখা পাইছে, আচলতে এই পাইপটো আগতে ইয়াতে ফ্ল'ৰত লাগি আছিল। ফ্ল'ৰত লাগি থকাৰ কাৰণে আৰু সেইফালে পাইপটো ওখ আছিল হেটিঙৰ তলত। তো পাইপটো তাতে আগত ওখ হৈ আছিল আৰু এইখিনিত পাইপটো আছিল তলত, এইটো তলত পৰি আছিল। মোটামুটি 3 ইঞ্চিৰ এটা গেপ হৈ আছিল। তো যাৰ কাৰণে টেংকিত পানী কমি গ'লে নাইবা টেংকিত পানী শেষ হ'লে তলত পানী ব্যৱহাৰ কৰিলে এই পাইপখিনিত পানী ভৰ্তি হৈ আছিল আৰু সেইফালে যিহেতু পাইপ ওখ হৈ আছে আৰু সেইখিনি জেগাত পাইপটোত পানী শেষ হৈ গৈছিল আৰু মাজত এয়াৰ সোমাই গৈছিল। তো দেখা পাইছে এইফালে দুটা এয়াৰ পাইপ যদিও আছে, কিন্তু ভালকৈ পানীটো যাব পৰা নাছিল, মাজতে এয়াৰ ব্লক হৈ গৈছিল। তো এই সমস্যাটো সমাধা কৰিলোঁ আজি। দেখা পাইছে আপোনালোকে, ইয়াতে এনেকৈ টেংকিৰ তলত দুটা ভেটি বনাই দিছোঁ। বনাই টেংকিটো মোটামুটি 4 ইঞ্চি উঠাই দিছোঁ। উঠাই এই পাইপকেইটা ধুনীয়াকৈ এলাইনমেণ্টটো মিলাই তলত এটা ইটা দি ধুনীয়াকৈ এলাইনমেণ্টটো মিলাই দিছোঁ। তো এতিয়া আমি পানী উঠালোঁ, চেক কৰিলোঁ, ইয়াৰ সমস্যাটো হোৱা নাই, সমস্যাটো সমাধা হৈছে। তো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ আৰু এটা কথা ক'ব বিচাৰিম, আপোনালোকক যদি প্লাম্বাৰৰ দৰকাৰ হৈ আছে, বিল্ডিং বনাই আছে, প্লাম্বাৰ লাগে, নাইবা আপোনাৰ ঘৰৰ পানীৰ টেপৰ যিকোনো ধৰণৰ সমস্যাৰ কাৰণে কণ্টেক্ট কৰিব পাৰে।